পদূলিমুখত অসমীয়াৰ বাপুতি সাহোন ভোগালী বিহু আৰু ভোগালী বিহু বুলি ক'লে আচলতে মনলৈ আহে গুড়ৰ কথা। গুড়ৰ অবিহনে ভোগালী বিহু এক প্ৰকাৰ আধৰুৱা বুলি ক'ব লাগিব। এই মুহূৰ্তত উপস্থিত আছোঁ ঢকুৱাখানাৰ হাৰহি চাপৰি গাঁৱত আৰু হাৰহি চাপৰিৰ গাঁৱৰ এজন ব্যক্তিয়ে থলুৱাভাৱে নিৰ্মাণ কৰিছে গুড় আৰু মোৰ সহযোগীক পোনে পোনে এটা সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। তেওঁ একক প্ৰচেষ্টাত এনেদৰে থলুৱাভাৱে গুড় প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে, যিহেতু সমাগত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু আৰু ভোগালী বিহু উপলক্ষে ব্যাপক প্ৰস্তুতি তথা ব্যাপক ব্যস্ততা পৰিলক্ষিত হৈছে। মই পোনে পোনে তেওঁৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম। এইবাৰ কিমান গুড় প্ৰস্তুত কৰিছে? এইবাৰ এতিয়ালৈকে বৰ্তমান 4 কুইণ্টেলমান গুড় প্ৰস্তুত হৈছে। সম্পূৰ্ণ থলুৱাভাৱে আপুনি? সম্পূৰ্ণ থলুৱাভাৱে, ইয়াত কোনো মানে ৰাসায়নিক প্ৰয়োগ নকৰাকৈ, নাই কুঁহিয়াৰ খেতি কৰাত, নাই গুড় বনোৱাত ক'তো মই মানে ধৰক ৰাসায়নিক মানে ধৰক প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ থলুৱা পদ্ধতিৰে গুড় প্ৰস্তুত কৰা। এতিয়া ভোগালীৰ বাবে আপুনি কেনেদৰে প্ৰস্তুত হৈছে? এই ভোগালীৰ বাবে এতিয়া লাগিয়ে আছোঁ, ৰাইজেও খাব, ময়ো খাবৰ কাৰণে, এই বিহু পালন কৰিবৰ কাৰণে এতিয়া বৰ মানে ধৰি লাগি আছোঁ। আপুনি নিজে কুঁহিয়াৰ খেতি কৰে? নিজে মই কুঁহিয়াৰ খেতি কৰোঁ। মই আজি জন্মগত খেতি মানে ধৰা আজি ককা দেউতাহঁতৰ দিনৰ পৰা মানে ধৰা আমাৰ কুঁহিয়াৰ খেতিৰ লগত জড়িত। গতিকে সেইটোকে চিনটোকে ৰাখিবৰ কাৰণে মই বৰ্তমান মানে ধৰা এতিয়ালৈকে ধৰি আছোঁ আৰু মোৰ পাছৰ প্ৰজন্মৰ ল'ৰা ছোৱালীকো ধৰি থাকিবৰ কাৰণে মই এই আদৰ্শটো দেখুৱাইছোঁ। তাৰ ভিতৰত নৱপ্ৰজন্মৰ তেখেতলোকৰ বিচাৰ্য, তেখেতলোকে ধৰি ৰাখে নাৰাখে, তেখেতলোকে ধৰি ৰাখিলে ভোগ কৰিবলৈ পাব, যদি ধৰি নাৰাখে মানে ধৰি লওক হেৰাই গুচি যাব, ভোগ কৰিবলৈ নাপায়। আপুনি কিমানমান খেতি কৰিছে? মই এতিয়ালৈকে বৰ্তমান 12 বিঘা মাটি কুঁহিয়াৰ খেতি আছে। তাৰ ভিতৰত এতিয়া কিছু জেগাত মানে ধৰি লওক কুঁহিয়াৰটো হেৰেঙা হৈ গৈছে, তাক উঠাবলগীয়া হৈছে। উঠাই মেলি আকৌ পুনৰ মানে ধৰি লওক লগোৱাৰ চেষ্টা কৰি আছে। হাল আপুনি ঘৰতে স্থাপন কৰিছে? হাল চব সমস্ত মানে ধৰি লওক সঁজুলি ঘৰতে মানে ধৰি লওক স্থাপন কৰা হৈছে, সমস্ত মই কিনি লোৱা হৈছে। হয়, ভোগালীৰ বাবে আপুনি কিমান গুড় এতিয়া প্ৰস্তুত? 4 কুইণ্টেল গুড় আপুনি বিক্ৰী কৰিছোঁ বুলি কৈছে, আৰু কিমান প্ৰস্তুত কৰি আছে? আৰু এতিয়া বৰ্তমান মানে 1.5 কুইণ্টেলমান গুড় ঘৰত বনাই থোৱা আছে। সেইটো এতিয়া বিহুত মানে ধৰি লওক কিমানখিনি যায় আৰু সেইটো চাই লৈ। বিক্ৰীটো ক'ত কৰে আপুনি? বিক্ৰী মোৰ ঘৰৰ পৰাই মানে সমস্ত গৈ থাকে। গুৱাহাটী মানে ধৰ লখিমপুৰ এইবিলাক মানে একাধিক্ৰমে মানে গুড় মানে মানুহে নি পিনে মোৰ পৰা মানে এটা দৰত নিয়ে, নি তেখেতলোকে এটা পইচা পায় বা এটা দৰত মানে বিক্ৰী কৰে। সেই দৰটোৰ কথা মই এতিয়া নকওঁ। বুজিছোঁ। তথাপিতো প্ৰতি কেজি গুড় আপুনি এনেই কিমানত বিক্ৰী কৰে? মই প্ৰতি কেজি গুড় 80 টকাৰ তলত মই নিদিয়ে। আৰু দেখিছোঁ যে সম্পূৰ্ণভাৱে থলুৱা, আপুনি ঘৰতে খেতি কৰিছে? নিঃসন্দেহে মানে গিলিব পৰাকৈ মই এই বস্তুটো প্ৰস্তুত কৰা হৈছে। বিশেষকৈ দেখা যায়, অন্য এটা প্ৰসংগ আপোনাৰ পৰা সুধিব বিচাৰিম। আপুনি খেতি কৰি ইমানখিনি গুড় নিজে প্ৰস্তুত কৰি আপুনি বিক্ৰী কৰিছে, ইয়াৰ পৰা আপুনি এখন ঘৰ চলিব পাৰে বুলি ভাবেনে? সম্পূৰ্ণ মানে ধৰি লওক মোৰ এতিয়া মই অহংকাৰ কৰি কোৱা নিচিনা হ'ব, মোৰ ল'ৰা এতিয়া বৰ্তমান এতিয়ালৈকে কোনো এজন ল'ৰা বেকাৰ হৈ পিনি ধৰি লওক পৰি থকা নাই। বেকাৰ হৈ পৰি থকাৰ মূলতে পৰি নথকাৰ মূলতে মাক আৰু মই লাগি থকাৰ কাৰণে সিহঁতি এতিয়া সেইখিনি মানে ধৰি লওক মোৰ সন্মুখত মানে ধৰি দেখুৱাব পাৰিছে। আৰু এইদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ঢকুৱাখানাতো দেখিবলৈ পোৱা গৈছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি, অবিৰাম ব্যস্ততা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। যিহেতু ভোগালী বিহুলৈ মাজত মাত্ৰ আৰু এটা দিন, তাৰ প্ৰাক মুহূৰ্তত এয়া দেখিবলৈ পোৱা গৈছে হেঁপাহৰ ভোগালীক আদৰিবলৈ অন্তহীন ব্যস্ততা ৰাজ্যবাসীৰ।